মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তৃতীয় শ্ৰেণীৰ অসমীয়া অধ্যায় ২ খাদ্য পাঠ ১ ভেবেলাৰ ভোগ। আহাচোন কবিতাটো পঢ়ো আমি। ভেবেলা ওলাল মাঘী দুমাহীত শহুৰৰ ঘৰলৈ বুলি, গুৰৰ টেকেলি কলৰ আশীটি ভাৰ কৰি ল'লে তুলি। বাটকুৰি বাই আবেলি পৰত পালে শহুৰৰ ঘৰ, লোটাৰ পানীৰে হাত ভৰি ধুই পানী খালে কলহৰ। শহুৰ শাশুড়ীলৈ সেৱাটি জনাই বহে পীৰাখনি পাৰি, ঘৰৰ খবৰ খেতিৰ ফচল ক'লে আঁতিগুৰি মাৰি। আঠে বেঠে দিলে চিৰা দৈ এবাটি, লগত জুলীয়া গুৰ, চুঙা তিল গিলা, ফেনী তেল পিঠা খাইছে নিতুলি মোৰ। লাৰু পৰমান টেকেলি মুঠীয়া, টোপোলা সুতুলি পিঠা। সান্দহ কৰাই বিধে বিধে পায়, হেৰাল মুখৰ কথা। ভেবেলাৰ বাপুৰ খাওঁতে খাওঁতে পেটত ধৰিলে টান, একবে গৈ টিঙনা ঘৰত সোমাই বচালে মান।